সোৱা অনুশীলনী প্ৰথম প্ৰশ্নটো তোমালোকক দিছে যিকোনো দুবিধ পৰিভ্ৰমী চৰাইৰ নাম লিখা কালি মই তোমালোকক এখিনি কৈ দিছিলো তোমালোকক লিখিবলৈ কৈছিলো মই হোমৱৰ্ক দিছিলো হয়নে ঘৰৰ কাম দিছিলো হয়নে এদিকে এখিনি নিশ্চয় কৰিছা তোমালোকে ন তথাপি মই আকৌ লিখি দিম তোমালোকৰ হৈছে নাই চাবা হা উত্তৰ 1 ক কি যিকোনো দুবিধ পৰিভ্ৰমী চৰাইৰ নাম দুবিধ পৰিভ্ৰমী চৰাই নাম কি লিখিবা 1 বালিমাহী লিখা 2 বহুত এগুলা কুলি লিখিব পৰা ষ্টাৰলিং লিখিব পৰা দেওহাঁহ লিখিব পৰা ধিতৰাজ লিখিব পৰা ন যি লিখা কি লিখিবা ষ্টাৰলিং লিখা নহলে ষ্টাৰলিং হ'ব দুবিধ পৰিভ্ৰমী চৰাই 1 নম্বৰ বালিমাহী 2 নম্বৰ ষ্টাৰলিং পাৰিবা তাৰ পিছতে লিখিলোৱা তোমালোকে খটো কি দিছে চোৱা কোনবিধ চৰায়ে বাহ নাখাজে কোনবিধ চৰাই বাহ নাখাজে কুলি চৰাই বাহ নাখাজে কি কৰে সিহঁতে কাউৰীৰ বাহত আহি কাউৰীৰ বাহত কণী পাৰে আৰু কাউৰীয়ে ভাবে কি এইটো সিহঁতৰে কণী বুলি উমনি দিয়ে আৰু পোৱালি যেতিয়া হৈ যাব কণীৰ পৰা তেতিয়া সিহঁতে যেতিয়ালৈকে সিহঁতে নিজে উৰিব পৰা নহয় তেতিয়া কাউৰীয়ে নিজৰ পোৱালি বুলি ভাবি সিহঁতক ডাঙৰ কৰে আৰু যেতিয়া সিহঁতে উৰিব পৰা হয় সেই কুলি চৰাইৰ পোৱালি কেইটা উৰি দূৰলৈ গুচি যায় বুজি পালা গতিকে কি কোনবিধ চৰাই বাহ নাখাজে কুলি চৰায়ে বাহ নাখাজে কুলি চৰায়ে বাহ নাখাজে বুজি পাইছা কুলি চৰায়ে বাহ নাখাজে গটো কি দিছে আমাৰ ৰাষ্ট্ৰীয় চৰাইটোৰ নাম কি মই কালি কৈছিলো নহয় আমাৰ ৰাষ্ট্ৰীয় চৰাইটোৰ নাম ময়ূৰ চৰাই কিছুমানে মোৰা চৰাই বুলিও কয় ময়ূৰ চৰাই বুলিও কয় ময়ূৰ বুলিয়ে লিখিবা তোমালোকে আমাৰ ৰাষ্ট্ৰীয় চৰাইটোৰ নাম ময়ূৰ চৰাই ঠিক আছে উত্তৰ গ আমাৰ ৰাষ্ট্ৰীয় চৰাইটোৰ নাম ময়ূৰ চৰাই আমাৰ ৰাষ্ট্ৰীয় চৰাইটোৰ নাম ময়ূৰ চৰাই ঘটো কি চাইবেৰিয়াৰ পৰা অহা এবিধ পৰিভ্ৰমী চৰাইৰ নাম লিখা এবিধ পৰিভ্ৰমী চৰাই হল বক চৰাই বুলি লিখিবা বক জাতীয় চৰাই উত্তৰ
কি সাইবেৰিয়াৰ পৰা এবিধ পৰিভ্ৰমী সাইবেৰিয়াৰ পৰা অহা এবিধ পৰিভ্ৰমী চৰাই হল বগলী ঠিক আছে পাৰিবা তাৰপিছত কি দিছে তুমি দেখা চাৰিবিধ চৰাই নাম তুমি দেখা চাৰিবিধ চৰাই নাম যিকোনো লিখিব পাৰা কাউৰী চিলনী শগুন শালিকা ভাটৌ মইনা কপৌ কিমান লিখিব পাৰা হাঁহ তাৰপিছত কুকুৰা যি লিখা বহুত লিখিব পাৰা যি ইচ্ছা তাকে লিখিব পাৰা মই এটা লিখি দিছো বাৰু চাৰিবিধ এনেকে লিখা আমি দেখা এক কাউৰী দুই কপৌ তিনি শালিকা লিখিব পাৰা মইনা লিখিব পাৰা বহুত লিখিব পাৰা তোমালোকে যি ইচ্ছা এই চাৰিটাই যে লিখিব লাগিব কথা নাই তোমালোকে বেলেগো লিখিব পাৰা দেই হল এইকেইটা তাৰপিছতে আমাৰ আহিল হয়নে নহয় লিখিব লাগিব এইখিনি লিখিলা পৰিভ্ৰমী চৰাই চিকাৰ কৰা আইনমতে নিষেধ পৰিভ্ৰমী চৰাই চিকাৰ কৰা আইনমতে নিষেধ আইনমতে নিষেধ মানে আমাৰ এটা আইন এখন হৈছে এই আইনখনৰ মতে যে পৰিভ্ৰমী চৰাই আমি চিকাৰ কৰিব নোৱাৰো কাৰণ চিকাৰ কৰাৰ লগে লগে পৰিভ্ৰমী চৰাইবোৰ নিষেধ হৈ যাব শেষ হৈ যাব হয় নহয় গতিকে সিহঁতক সংৰক্ষণ কৰাটো আমাৰ দৰকাৰ কাৰণ সিহঁতে হৈছে প্ৰকৃতিৰ সুন্দৰ আমাৰ প্ৰকৃতিৰ সুন্দৰতা ৰক্ষা কৰিছে এই পৰিভ্ৰমী চৰাইসমূহে গতিকে সিহঁতক আমি সংৰক্ষণ কৰাটো অতি দৰকাৰ হয় নহয় গতিকে সেইকাৰণেই এখন আইন হৈছে যে সিহঁতক আমি সুৰক্ষা দিব লাগিব সেইকাৰণে পৰিভ্ৰমী চৰাই চিকাৰ কৰা আইন মতে নিষেধ গতিকে এইটো শুদ্ধ বহুতো লোকে চৰাইৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে জীৱিকা নিৰ্বাহ টকা পইচা উপাৰ্জন কৰে চৰাইৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা উপাৰ্জন কৰে কিছুমানে কি কৰে খুব ধুনীয়া ধুনীয়া চৰাইবিলাক বিচে মানুহে কি কৰে নিজৰ ঘৰত ডাঙৰ ডাঙৰ সজা বান্ধি সিহঁতৰ সেই চৰাইবোৰ পুহি বহুত যত্ন লয় গতিকে সেইটো এটা জুনে সেইবিলাক বেচে গতিকে তেওঁলোকৰ এটা জীৱিকা উপাৰ্জন হয় তাৰোপৰি চৰাই কিছুমান চৰাই ধৰা হাঁহ আৰু কুকুৰাওটো চৰাই হয় সেইবোৰ চৰাই পুহি লৈ সিহঁতৰ কণী তাৰপিছত মাংস এইবোৰ ব্যৱসায় কৰে গতিকে তাৰ দ্বাৰা তেওঁলোকৰ এটা উপাৰ্জন হয় গতিকে বহুত লোকে চৰাইৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে গতিকে এইটো শুদ্ধ পৰিভ্ৰমী চৰাইবোৰ কেৱল অসমলৈহে আহে অকল অসমলৈ আহে নেকি নহয় সিহঁতে পৰিভ্ৰমী চৰাই বোলে অকল অসমলৈ বুলি নহয় বিভিন্ন দেশলৈ যায় সিহঁতৰ য'ত যেনেকে সুবিধা হয় য'ত উপযুক্ত বুলি ভাবে যিটো সময়ত যিখিনি ঠাই সিহঁতৰ বাবে উপযুক্ত বুলি ভাবে সেই সময়টোত সেই ঠাইখনলৈ সিহঁতে উৰি যায় গতিকে পৰিভ্ৰমী চৰাইবোৰ অকল অসমলৈহে নাহে দেশৰ বিভিন্ন ঠাইলৈ সিহঁতে উৰি উৰি যায় নিজৰ উদ্দেশ্য পূৰণৰ কাৰণে সিহঁতে বিভিন্ন ঠাইলৈ যায় অকল অসমলৈহে যে আহে সেইটো কথা নহয় দেই গতিকে পৰিভ্ৰমী চৰাইবোৰ কেৱল অসমলৈহে আহে বুলি যে কৈছে এই কথাটো অশুদ্ধ হ'ব এইটো নহয় তাৰমানে পৰিভ্ৰমী চৰাই অহা ঠাইখিনিত বনভোজ খোৱা উচিত নহয় কিয় উচিত নহয় কাৰণ পৰিভ্ৰমী চৰাইবিলাক যিখিনি ঠাইত আহে সেইখিনিত বনভোজ খালে সেই ঠাইখনত বিভিন্ন লেতেৰা আৱৰ্জনা আৰু বিভিন্ন ধৰণৰ বস্তু বাহানিৰ দ্বাৰা সেই ঠাইখন প্ৰদূষিত হ'ব পাৰে সেই প্ৰদূষিত হৈ লৈ সেই চৰাইবোৰৰ বেমাৰ আজাৰ হ'ব পাৰে সিহঁতৰ বেমাৰ আজাৰ হোৱাৰ মানে
সিহঁতে মৃত্যুৰ মুখত পৰিব গতিকে সিহঁতৰ সুৰক্ষিত সিহঁত নহব সেইকাৰণে সিহঁতৰ সুৰক্ষাৰ কাৰণে বনভোজ যিবোৰ ঠাইত পৰিভ্ৰমী চৰাই আহে সেইবোৰ ঠাইত বনভোজ খোৱাটো নিষেধ তাত বনভোজ খাব নোৱাৰে কাৰ কাৰণে এই পৰিভ্ৰমী চৰাইবিলাকৰ সুৰক্ষাৰ কাৰণে গতিকে পৰিভ্ৰমী চৰাই আহা ঠাইবোৰত বনভোজ খোৱা উচিত এটো ভুল অনুচিত আসলতে দেই পৰিভ্ৰমী চৰাই আহি পৰা কিছুমান ঠাইত পক্ষী উদ্যান বুলি জনা যায় পৰিভ্ৰমী চৰাই আহি পৰা কিছুমান ঠাইত পক্ষী উদ্যান পক্ষী উদ্যান বুলি কোৱা হয় এটো শুদ্ধ এতিয়া চোৱা খালি ঠাই পূৰ কৰা পক্ষী উদ্যানত বিভিন্ন দেশ চৰাই দেখিবলৈ পোৱা যায় কি দেশ চৰাই থলুৱা চৰাইটো আমি দেখিয়ে থাকো পক্ষী উদ্যান বুলি কোনবিলাক ঠাইত কৈছে য'ত পৰিভ্ৰমী চৰাইবোৰ আহে সেই ঠাইখনক পক্ষী উদ্যান বুলি নামাকৰণ কৰা হৈছে বা ঘোষণা কৰা হৈছে গতিকে পক্ষী উদ্যানত বিভিন্ন পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায় বিভিন্ন পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায় জাতিংগা এখন কি পক্ষী উদ্যান জাতিংগা এখন পক্ষী উদ্যান দূৰদূৰণিৰ পৰা পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক পৰ্যটক বোলে পৰ্যটকসমূহে বেলেগ বেলেগ ঠাইৰ পৰা আহে আহিলৈ যি ঠাইত পৰিভ্ৰমী চৰাইবিলাক আহে সেই ঠাইত আহি পৰিভ্ৰমী চৰাইবোৰ তেওঁলোকে অধ্যয়ন কৰি তাৰ ওপৰত বিভিন্ন লিখা মেলা কৰে তাৰ বিষয়ে মানুহক জানিবলৈ দিয়ে বিভিন্ন কাম কৰে পৰ্যটকসকলে সিহঁতক চাবলৈ আহে গতিকে সেই দূৰদূৰণিৰ পৰা আহা এই পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকসকলক কি বুলি কোৱা হয় পৰ্যটক বুলি কোৱা হয় কিছুমান চৰাইৰ মাংস আৰু কণী খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় মই তোমাক অলপ আগতে ক'লোৱে তোমালোকক যে কিছুমান চৰাইৰ মাংস যেনে কুকুৰা হাঁহ এইবোৰ চৰাইৰ মাংস আৰু পাৰ চৰাইটো তেনেকে খায় পাৰ চৰাইটো মাংসটো খায় মানুহে খাদ্য হিচাপে কিছুমান চৰাইৰ মাংস আৰু কণীক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় ঠিক আছে গতিকে এইখিনি হল তাৰপিছত চোৱা শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা দীপৰ বিল কামৰূপ মহানগৰ শিৱসাগৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত কোনখন ঠাইৰ অন্তৰ্গত দীপৰ বিল কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত কামৰূপ তোমালোকক কৈছে যে শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা গতিকে তোমালোকে এটা আস্তানি দিলে নহব তোমালোকে ধুনীয়াকৈ লিখি দিব লাগিব কেনেকৈ লিখি দিব লাগিব কেনেকৈ লিখি দিব লাগিব কামৰূপ দীপৰ বিল এনেকৈ লিখিব লাগিব উত্তৰ চাৰি ক দীপৰ বিল কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত খটো চোৱা পৰিভ্ৰমী চৰাই আহি পৰা ঠাইখিনিক অভয়াৰণ্য চিৰিয়াখানা পক্ষী উদ্যান বুলি কোৱা হয় লিখি দিব লাগিব পৰিভ্ৰমী চৰাই আহি পৰা ঠাইখিনিক পক্ষী উদ্যান বুলি কোৱা হয়
পৰিভ্ৰমী চৰাই আহি পৰা ঠাইখিনিক পক্ষী উদ্যান বুলি কোৱা হয় ঠিক আছে তাৰ পিছত ষ্টাৰ্লিং চৰাই বসন্ত বৰ্ষা শীতকালত অসমলৈ আহে প্ৰতি বছৰে প্ৰায় 10-100 আচ্ছা এটো কি ষ্টাৰ্লিং চৰাই এখিনি মুছিলো এটো আছিল কামৰূপ মহানগৰ এটো আছিল পক্ষী উদ্যান ষ্টাৰ্লিং চৰাই বসন্ত বৰ্ষা শীতকালত অসমলৈ আহে শীতকালত অসমলৈ আহে কি লিখিব লাগিব গ ষ্টাৰ্লিং চৰাই শীতকালত অসমলৈ আহে খ প্ৰতি বছৰে প্ৰায় 10-100-1000 বিধ ভিন ভিন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই অসমলৈ আহে 100 বিধ প্ৰজাতিৰ ভিন ভিন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই অসমলৈ আহে গতিকে এটো কোনটো হ'ব 100 প্ৰতি বছৰে প্ৰায় 100 বিধ ভিন ভিন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই অসমলৈ আহে ঠিক আছে তাৰপিছত কৈছে ধিতৰাজ খালিকা শগুন এবিধ পৰিভ্ৰমী চৰাই এই ধিতৰাজ খালিকা শগুন এই তিনিবিধ চৰাই কোনটো পৰিভ্ৰমী চৰাই বাৰু ধিতৰাজটো হৈছে পৰিভ্ৰমী চৰাই ঠিক আছে এটো লিখিব লাগিব উঙ ধিতৰাজ এবিধ পৰিভ্ৰমী চৰাই বুজি পাইছা এটা গুটে কেটা হল কি হল দীপৰ বিল কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত পৰিভ্ৰমী চৰাই আহি পৰা ঠাইখনক পক্ষী উদ্যান বুলি কোৱা হয় ষ্টাৰ্লিং চৰাই শীতকালত আহে প্ৰতি বছৰে 100 বিধ ভিন ভিন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই অসমলৈ আহে ধিতৰাজ এবিধ পৰিভ্ৰমী চৰাই ঠিক আছে এইখিনি হৈছে এতিয়া চোৱা ক অংশৰ লগত খ অংশ মিলোৱা ক পৰ্যটক কি পৰ্যটক বনাঞ্চলসমূহ চাবলৈ অহা দেশী বিদেশী লোক পৰ্যটক বনাঞ্চলসমূহ চাবলৈ অহা দেশী বিদেশী লোক বালিমাহী এবিধ কি পৰিভ্ৰমী চৰাই দীপৰ বিল এখন পক্ষী উদ্যান হয়নে নহয় দীপৰ বিল এখন পক্ষী উদ্যান কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যান কুলি কাউৰীৰ বাহত কণী পাৰে ঠিক আছে পৰ্যটক বনাঞ্চলসমূহ চাবলৈ অহা দেশী বিদেশী লোক বালিমাহী এবিধ পৰিভ্ৰমী চৰাই দীপৰ বিল এখন পক্ষী উদ্যান কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যান কুলি কাউৰীৰ বাহত কণী পাৰে হল তাৰপিছত কি দিছে চোৱা পৰিভ্ৰমী চৰাই কাক বোলে কি লিখিবা যে কি যিবোৰ চৰাই নিজৰ বিভিন্ন কাৰণত দেশে বিদেশে ঘূৰি ফুৰে সেইবোৰ চৰাইকে কি বুলি কোৱা হয় পৰিভ্ৰমী চৰাই বুলি কোৱা হয় একে ঠাইতে নাথাকি
একে ঠাইতে নাথাকি দেশে বিদেশে বিদেশে ঘূৰি ফুৰা চৰাই সমূহক পৰিভ্ৰমী চৰাই বুলি কোৱা হয়। একে ঠাইতে নাথাকি দেশে বিদেশে ঘূৰি ফুৰা চৰাইসমূহক পৰিভ্ৰমী চৰাই বুলি কোৱা হয়। বুজি পাইছা? তাৰপিছত কি কৈছে, পৰিভ্ৰমী চৰাইবোৰ কিয় অসমলৈ আহে? পৰিভ্ৰমী চৰাইবোৰ কিয় অসমলৈ আহে? পৰিভ্ৰমী চৰাইবোৰ বিভিন্ন কাৰণত আহে। গৰম আৰু শীতৰ পৰা ৰক্ষা পাবৰ কাৰণে আহে, তাৰপিছত খাদ্য বিচাৰি আহে, আৰু তাৰপিছত আৰু কি, খাদ্যৰ সন্ধানতো আহে, আৰু পোৱালি মানে কণী পাৰিবলৈ আহে। যে কণী পাৰিবলৈ অহা চৰাইটো হৈছে কুলি চৰাই। বুজি পাইছানে? উত্তৰ ৭। পৰিভ্ৰমী চৰাইবোৰ কিয় অসমলৈ আহে? খাদ্যৰ সন্ধানত অতিপাত শীত আৰু গৰম ৰক্ষা পাবলৈ আৰু পোৱালি জগাবলৈ পৰিভ্ৰমী চৰাইবোৰ অসমলৈ আহে। খাদ্যৰ সন্ধানত অতিপাত শীত আৰু গৰমৰ পৰা ৰক্ষা পাবলৈ আৰু পোৱালি জগাবলৈ পৰিভ্ৰমী চৰাইবোৰ অসমলৈ আহে। ঠিক আছে? তাৰপিছত উত্তৰ ৮ কি দিছে? চৰাইৰ পৰা পোৱা দুটা উপকাৰ উল্লেখ কৰা। চৰাইৰ পৰা পোৱা দুটা উপকাৰ হ'ল, পোৱা দুটা উপকাৰ, এক কি কি উপকাৰ কৰে? এটা হ'ল শস্য আৰু অইন উদ্ভিদৰ অনিষ্টকাৰী পোক-পৰুৱা নিধন কৰি উদ্ভিদক নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। এইটো এইখিনিতে ঠাই নহ'ব, মই এইখিনি মুচি দিছো বাৰু। উত্তৰ
উপকাৰ হ'ল 1 নম্বৰ শস্য আৰু অইন উদ্ভিদৰ অনিষ্টকাৰী পোক পৰুৱা নিধন কৰি উদ্ভিদক নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে 2 নম্বৰ শগুন জাতীয় চৰাইয়ে মৃত জন্তুবোৰ ভক্ষণ কৰি আমাৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে হল যে কি চৰাইৰ পৰা পোৱা দুটা উপকাৰ হল 1 নম্বৰ শস্য আৰু অইন উদ্ভিদৰ অনিষ্টকাৰী পোক পৰুৱা নিধন কৰি উদ্ভিদক নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে আৰু কি শগুন জাতীয় চৰাইয়ে মৃত জন্তুবোৰ ভক্ষণ কৰি আমাৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে ইয়াৰ উপৰি আৰু আছে তোমালোকে লিখিব পৰা যাতে যে এন্দুৰে সঞ্চিত শস্যৰ ক্ষতি কৰে গতিকে বহুতো চিকাৰী চৰাই ইগল ফেঁচা খেন আদিয়ে এই অনিষ্টকাৰী প্ৰাণীবোৰ কি কৰে চিকাৰ কৰে আকৌ কি চৰাইয়ে ফল আৰু বিষ্ঠাৰ জৰিয়তে গুটিৰ তোমাৰ ফলৰ গুটি বিভিন্ন দূৰত্বলৈ কি কৰে সেইবোৰ বিস্তাৰিত কৰে তাৰমানে যেতিয়া সেইকাৰণে আমাৰ গছবোৰ য'তে ত'তে হয় যে চৰাইৰ কাৰণে হয় সেইটো বুজি পাইছা নাই গতিকে এইবিলাক উপকাৰ বহুত আছে মই আকৌ চৰাইৰ কণী আৰু মাংস খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় তাৰো লগতে কিছুমানে জীৱিকা নিৰ্বাহ কৰি আছে এই চৰাইৰ ওপৰতে জীৱিকা নিৰ্বাহ কৰি আছে গতিকে এইবিলাক আমাৰ উপকাৰ হয় নহয় গতিকে তথাপি মই এই দুটা উপকাৰ দিলো তোমালোকক এই দুটাও লিখিব পাৰা বেলেগো লিখিব পাৰা তোমালোকৰ নিজৰ ইচ্ছা দেই গতিকে এই পাঠটিৰ অনুশীলন আজি আমাৰ এইখিনিতে শেষ হৈছে কিন্তু তলৰ চৰাইটো ছবিখনত ৰং কৰিবলৈ দিছে ছবিটো তোমালোকে নিজে ৰং কৰিবা হয় নহয় ছবিটো নিজে ৰং কৰিবা তোমালোকে এটা ৰং কৰোতে ধৰা তোমালোকে কেনেকুৱা ধৰণৰ ৰং কৰিবা বাৰু তোমালোকে এনেকে মই এটা আইডিয়া এটা দিব পাৰো তোমালোকক ধৰা ইয়াতে তোমালোকে গুটি হালধীয়া দিলা দি এনেকে ব্ল্যাক দিবা এনেকে তোমালোকে এটো নিজে ঘৰত ধুনিয়াকে ৰং পেন্সিলেৰে এটো কৰি চাবা তোমালোকে কৰিলে তোমালোকে পাৰিবা এটো হোমৱৰ্ক থাকিলে এটো তোমালোকৰ এটো হোমৱৰ্ক থাকিল এটো ধৰা ইয়াতে এনেকে দিলা এনেকে দিলা উটো এনুকা নহয় জানো হয় নহয় গাটোটো ধৰা এনেকে দিলা এটো তোমালোকে নিজে কৰিবা আৰু ঘৰত হা মই এনে তোমালোকক কৰি দিছো এনে আৰু ভালকে মই ইয়াতে কৰিব নোৱাৰো
এনেই কৰি দিছো আৰু এনেকৈ কৰিলা কৰি তোমালোকে কি কৰিবা অকমান মাজত ভালকে কৰিবা তোমালোকে ক্ৰায়নছাৰি কৰিবা ক্ৰায়নছ দি কৰিলে বেছি স্কেচ পেনেৰে নকৰিবা কিন্তু দেই ক্ৰায়নছ কৰিবা ক্ৰায়নছৰে কৰিবা ক্ৰায়নছৰে কৰিলে বস্তুবোৰ বেছি ভাল হ'ব হা এতিয়া ধৰা আকৌ তাৰ ওপৰত এইটো আকৌ হেৰি ব্লেকটো কৰিবা এনেকে তোমালোকে তাৰ ওপৰত ব্লেক কৰিবা ব্ৰাউন দিবা এনেকে তোমালোকে কৰি যাবা এইটো হোমৱৰ্ক থাকে এতিয়া এইটো যেহেতু পাঠটো শেষ হ'ল গতিকে মই তোমালোকক আৰু এটা হেৰি কৰো বীজাণু ওপৰত তোমালোক কি আছিলে ইয়াৰ পিছৰ পাঠটো কি আছিলে তোমালোকৰ বীজাণু আৰু ৰোগ ইয়াৰ ওপৰত মই অলপমান তোমালোকক কৈ দিওঁ কৈ দিলে তোমালোকে কৰিব পাৰিবা হা গতিকে এইখিনি হ'ল আমাৰ তাৰপিছত আছে বীজাণু আৰু ৰোগ কি থুলমূলকৈ অকমান মই তোমালোকক কৈ দিওঁ বীজাণু আৰু ৰোগ মানেতো বুজি পাইছাই এতিয়া ধৰা বীজাণু আৰু ৰোগ বীজাণুবিলাক বিয়পিয়ে এজনৰ পৰা আন এজনলৈ ৰোগবিলাক বিয়পায় এতিয়া ধৰা তোমালোকে জানা যে কাৰোবাৰ যদি চৰ্দি লাগে পানী লাগে চাবাচোন সেইজনৰ লগত থকা জনৰ আকৌ সেইজনৰো লাগে এজনৰ লাগিছে নহয় তেওঁৰ লগত যিজনে লাগি থাকে এনি টাইম তেওঁৰ ওচৰত থাকে আনজনৰো হৈ যায় কিয় হয় তাৰমানে এইটো বিয়পে কেনেকে বিয়পে ধৰা বায়ু পানী খাদ্য বস্তু থু হেকাৰ মূলমূত্ৰ আদিৰ দ্বাৰা এই বেমাৰবোৰ বিয়পে সেইকাৰণে এইবোৰ সংক্ৰমণ ৰোগ বুলি কোৱা হয় গতিকে তোমালোকে যে যিবোৰ অনুজীৱৰ দ্বাৰা ৰোগৰ সৃষ্টি হয় জীৱৰ দেহত ৰোগৰ সৃষ্টি হয় সেই অনুজীৱসমূহক বীজাণু বুলি কোৱা হয় বীজাণু কি বীজাণু কি হয়নে বীজাণু কি যে যিবোৰ অনুজীৱৰ দ্বাৰা জীৱৰ দেহত ৰোগৰ সৃষ্টি হয় সেই অনুজীৱ সমূহক বীজাণু বুলি কোৱা হয় আকৌ এটা কথা মনত ৰাখিবা সকলো অনুজীৱৰে আকৌ বেমাৰৰ সৃষ্টি নকৰে হা কিছুমান অনুজীৱ আমাৰ উপকাৰী হয় কিছু যিবিলাক অপকাৰী অনুজীৱ বিলাকে অপকাৰী মানে কি আৰু যিবিলাকে ৰোগৰ সৃষ্টি কৰে সেইবিলাকক বীজাণু বুলি কোৱা হয় সেইবিলাক অপকাৰী অনুজীৱ তাৰমানে বুজি পালা গতিকে এটা প্ৰথম কথা এতিয়া অনুজীৱ মানেনো আকৌ কি হয়নে তোমালোকে মই ক'লো যে যিবোৰ অনুজীৱৰ দ্বাৰা
জীৱৰ দেহত ৰোগৰ সৃষ্টি হয় সেই অনুজীৱসমূহক বীজাণু বুলি কোৱা হয় তে অনুজীৱ মানেওতো আমি বুজি পাব লাগিব অনুজীৱ মানে কি এতিয়া মই কৈ আছো অনুজীৱ কি অনুজীৱ কি অনুজীৱ হল খালি চকুৰে দেখা নোপোৱা কিছুমান জীৱ খালি চকুৰে দেখা নোপোৱা কিছুমান জীৱ জীৱৰ কেৱল অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখা যায় সিহঁতক অনুজীৱ বুলি এই ক্ষুদ্ৰ জীৱবোৰে হৈছে অনুজীৱ খালি চকুৰে মনিব নোৱাৰা বা দেখা নোপোৱা বুলি লিখিলে হ'ল দেখা নোপোৱা কিছুমান ক্ষুদ্ৰ জীৱ যিবোৰক কেৱল অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায় সেইবোৰ ক্ষুদ্ৰ জীৱক অনুজীৱ বুলি কোৱা হয় অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায় অনুবীক্ষণ যন্ত্ৰ কি আকৌ এতিয়া অনুবীক্ষণ যন্ত্ৰ কি অনুবীক্ষণ যন্ত্ৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত সৰু বস্তুবোৰ ডাঙৰ দেখা যায় বুজি পালা ওকে এই অনুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছে জানানে 1670 চনত হলেণ্ডৰ লিউৱেন হকে পোন প্ৰথমে সৰল অনুবীক্ষণ যন্ত্ৰ সাজি উলিয়ায়
আকৌ ইয়াৰ আগতে যে অনুবীক্ষণ যন্ত্ৰখনত সৰু বস্তুবোৰ ডাঙৰ দেখা যায় 1670 চনত হলেণ্ডৰ লিউৱেনহকে পোন প্ৰথমে সৰল অনুবীক্ষণ যন্ত্ৰ সাজি উলিয়ায় বুজি পালা কিন্তু ইয়াৰ আগতে 1590 চনত 90 চনত ডাচ নাগৰিক জাগাৰিয়া জনসন ডাচ নাগৰিক জাকাৰিয়াস জনসন জনসন নামৰ আকৌ প্ৰথমে কি হৈছে চশমা যে আমি যে পিন্ধো এই চশমা নিৰ্মাণ কৰিছিল তেওঁ কোনে চশমা নিৰ্মাণ কৰিছিল ডাচ নাগৰিক জাকাৰিয়াস জনসন ডাচ নাগৰিক জাকাৰিয়াস জনসনে চশমা নিৰ্মাণ কৰিছিলে তেওঁ আকৌ 1590 চনত যৌগিক অনুবীক্ষণ যন্ত্ৰ সাজি উলিয়াইছে নামৰ চশমা নিৰ্মাণ কৰা ব্যক্তিগৰাকীয়ে এইটো পিছত লিখা ডাচ নাগৰিক জাকাৰিয়া জনসন নামৰ চশমা নিৰ্মাণকাৰী ব্যক্তিগৰাকীয়ে 1590 চনত যৌগিক অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল বুজি পাইছা তাৰ পিছত আৰু সৰল অনুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল হলেণ্ডৰ লিউৱেনহকে আৰু যৌগিক অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছে কোনে ডাচ নাগৰিক জাকাৰিয়াস জনসনে বুজি পালা এতিয়া এই অনুজীৱবিলাকৰ উপকাৰী আৰু অপকাৰিতা আছে উপকাৰী অনুজীৱ সমূহৰ উপকাৰিতা এক নম্বৰ এবিধ অনুজীৱই এৱা গাখীৰক দৈলৈ পৰিণত কৰে সেই অনুজীৱটো আসলে কি লেক্টোবেচিলাছ বেক্টেৰিয়া বুলি কোৱা হয় লেক্টোবেচিলাছ বেক্টেৰিয়া বুলি কোৱা হয় হা এই বেক্টেৰিয়াটোৰ দ্বাৰা এৱা গাখীৰ দৈলৈ পৰিণত হয় হা গতিকে দৈটো আকৌ আমাৰ শৰীৰৰ কাৰণে বৰ উপকাৰী আচ্ছা 2 নম্বৰ হৈছে ইষ্ট নামৰ অনুজীৱৰ সহায়ত পাউৰুটি প্ৰস্তুত কৰা হয় ইষ্ট নামৰ অনুজীৱ সহায়ত
পাউৰুটি প্ৰস্তুত কৰা হয় তাৰ পিছত কিছুমান অণুজীৱৰ দ্বাৰা ঔষধো তৈয়াৰ কৰা হয় কিছুমান অণুজীৱৰ দ্বাৰা ঔষধ তৈয়াৰ কৰা হয় হল এইখিনি উপকাৰী অণুজীৱসমূহৰ উপকাৰিতা কি এবিধ অণুজীৱই এৱা গাখীৰক দৈলৈ পৰিণত কৰে ইষ্ট নামৰ অণুজীৱৰ সহায়ত পাউৰুটি প্ৰস্তুত কৰা হয় কিছুমান অণুজীৱৰ দ্বাৰা ঔষধ তৈয়াৰ কৰা হয় কিমান উপকাৰিতা আছে দেখিছা আকৌ অপকাৰী অণুজীৱও আছে কিন্তু গতিকে অপকাৰী অণুজীৱটো মই আকৌ এইখিনি মই নেক্সট ক্লাছত তোমালোকক নেক্সট ক্লাছত এই বীজাণুৰ ৰোগৰ বিষয়ে ভালকে তোমালোকক পঢ়াম কিন্তু আজি আমি কি পঢ়িলো প্ৰথমতে কি পঢ়িলো বীজাণু বীজাণু পঢ়িলো বীজাণু কাক কয় যিবোৰ ক্ষুদ্ৰ অণুজীৱ দ্বাৰা জীৱৰ দেহত বেমাৰৰ সৃষ্টি হয় সেই জীৱবোৰক সেই অণুজীৱবিলাকক বীজাণু বুলি কোৱা হয় আকৌ অণুজীৱ কি পালো আমি অণুজীৱ মানে কি পালো যে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ যিবোৰ জীৱ আমি খালি চকুৰে দেখা নাপাওঁ কেৱল অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখা পাওঁ সেই জীৱবিলাকক অণুজীৱ বুলি কোৱা হয় আকৌ এই যে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত যে আমি অণুজীৱবোৰ দেখা পাওঁ এই অণুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিলে যে কি 1590 চনত ডাচ নাগৰিক জাকাৰিয়াছ নামৰ এজন ব্যক্তি যিজন ব্যক্তিয়ে চশমা আৱিষ্কাৰ কৰিছিলে বা নিৰ্মাণ কৰিছিলে তেওঁ এই 1590 চনত যৌগিক অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল আকৌ 1670 চনত হলেণ্ডৰ লিউইন হকে পোন প্ৰথমে সৰল অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰি উলিয়ায় বুজি পালা গতিকে এইখিনি আকৌ অণুজীৱ আকৌ কি উপকাৰী অণুজীৱও আছে অপকাৰী অণুজীৱও আছে উপকাৰী অণুজীৱৰ কি উপকাৰিতা সমূহ আজি তোমালোকক কলো যে এবিধ অণুজীৱই এৱা গাখীৰক দৈলৈ পৰিণত কৰে ইছলামৰ অণুজীৱৰ সহায়ত পাউৰুটি প্ৰস্তুত কৰা হয় কিছুমান অণুজীৱৰ দ্বাৰা ঔষধ তৈয়াৰ কৰা হয় গতিকে অপকাৰিতাও আছে আজি মই অপকাৰিতাটো নকৰো এইখিনিতে আজিলে মই তোমালোকৰ শেষ কৰিছো অহা ক্লাছত মই ভালকে বীজাণু পাঠ নম্বৰ 10 বীজাণুৰ ৰোগৰ বিষয়ে তোমালোকক ভালদৰে মই আলোচনা কৰি ভালদৰে তোমালোকক বুজাই দিম ঠিক আছে ধন্যবাদ আজিলে মই